প্ৰিয় সংগীত অনুৰাগীসকল মোৰ সৈতে প্ৰহ্লাদ দা। প্ৰহ্লাদ, প্ৰথমতে জয়ন্ত দাৰ গানৰ কথা পাতিম আজি। অকণমান গুণগুণাই দিয়ক একলে তোমাৰ কথা। তোমার কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে বিৰিণাদন এইটো দিলেও নি শুনো ট্ৰেকটো ট্ৰেক নালাগে, একো নহয়, হ'ব বাৰু। আমি গাম কংক্ৰিটৰ ৰাস্তাৰ কাষত আছোঁ আমাৰ অৰুণোদয়ৰ পিছত। ৰাণাদাৰ গীতবোৰে আমাক মোহাচন্ন কৰে, নহয়নে? হয় হয় হয়। ৰাণাদাৰ গান বুলিয়েই নহয়, আমাৰ যিবোৰ মহান পুৰুষাসকল তাৰ ভিতৰত অন্যতম ৰাণাদা। ৰাণাদাৰ গীতবোৰত এনে কি দৰদ আছে আপোনাকো মানে হৃদয়ত হিলোলিত কৰি যায়? কি বুলি ক'ব আপুনি? তেখেতৰ গান, তেখেতৰ সুৰ একদম মানে সাধাৰণ মানুহৰ হিয়াত সোমাই যোৱা গান। যিবিলাক নেকি আমি মানে ভাল পাওঁ, আমি যেনেকৈ জীয়াই থাকি ভাল পাওঁ, সেই জীয়াই থকাৰ আদৰ্শবিলাক, সুৰবিলাক, আমাৰ সুৰবিলাক আমি তেখেতৰ গানৰ সুৰত পাওঁ। মানে আমি যিদৰে জীয়াই থাকোঁ সেইধৰণে ৰাণাদাই গীতবোৰত জীৱনবোৰ সোমাই থৈ গৈছে, জীৱনবোধটো। জীৱনবোধটো তেখেতৰ গানত সোমাই থৈ গৈছে। আৰু বিশেষকৈ গানৰ কথাখিনিতকৈও তেখেতৰ যিটো সুৰ, তেখেতৰ যিটো কণ্ঠ, সেই কণ্ঠটোৱে আমাৰ হিয়াত সোমাই যাব পাৰে। আৰু আমাৰ হিয়াত সোমাই যোৱাৰ পিছত তেখেত সেই বস্তুবিলাক আমাৰ উলিয়াই আনি আৰু বেছি ভাল লাগে। ৰাণাদাৰ যুগত মানে আজিৰ যিটো ডিজিটেল নেটিজেন নাছিলে, মৃত্যুৰ সময়তো ৰাণাদাৰ কি ধৰণে মৃত্যু হ'ল আমি আচৰিত হওঁ কেতিয়াবা। তেতিয়াই ৰাণাদাৰ কথা কেতিয়াবা ভাবোঁ, মায়াময় গান, মায়াময় অকণ গুণগুণাই দিয়ক। ৰূপালী জোনা কৰে মানে কি, ৰাণাদাৰ এই গানবিলাকে যিকোনো মুহূৰ্তত শুনিব পাৰি। ৰাণাদাৰ এই গান দুপৰীয়া শুনাৰ গানো বেলেগ, আৰু ৰাতিপুৱা শুনাৰ গানো বেলেগ। ৰাতিৰ কৰুণ বিষাদগ্ৰস্ততা অৱস্থাত সাহস দিয়া বা হাৰি যোৱাৰ সময়ত এই গানবোৰ বেলেগ। আৰু কোনটো গানে আপোনাক বেছি মানে আকৰ্ষণ কৰে? ৰাণাদাৰ বহুত গান আছে। ৰাতিৰ গীতটো গাই দিয়ক এবাৰ, গধূলিটো। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰ গধূলি গোপালে উজলি উঠিল জোনৰে পানচুই ঘাটতে চাপিল চিকুণে চেনেহৰ তোমাৰে কাষলে মন্তি উৰিল। মানে অকণমান সময় আমি ল'লোঁ দাদাই মই, আজি কি কৰিম, ৰাণাদাৰ গীত গুণগুণালোঁ আৰু এই মুহূৰ্তটিক মই সংৰক্ষণ কৰাৰ প্ৰয়াস কৰিলোঁ। আমি যাওঁতেওজীয়া মানে কণ্ঠবিলাক আমি সদায় নতুন প্ৰজন্মলৈ প্ৰবাহিত কৰিবৰ কাৰণে আমি গুণগুণাব লাগিব, হয়নে? সকলোৱে ৰাণাদা হওক, সুদে কণ্ঠ হওক, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু হওক, আৰু এতিয়া আমাৰ যুগশ্ৰেষ্ঠ জুবিন গাৰ্গ হওক, আমি সকলোৰে গীতবোৰ নতুন প্ৰজন্মই গাব লাগিব। তাত কাৰণ এটা জাতিৰ সংস্কৃতি দিয়া আছে। ঠিক আছে, ঠিক আছে, আকৌ লগ পাম। সকলো ৰাইজলৈ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।